এই মুহূৰ্তত জনাবলৈছো এটা ব্ৰেকিং নিউজ। বজালী আৰক্ষীৰ বৃহৎ সফলতা। বজালী আৰক্ষীৰ জালত গ্ৰেপ্তাৰ বহিৰাজ্যৰ ইৰানী গ্ৰুপৰ সদস্য। ইউনিয়ন বেংক পাঠশালাৰ শাখাত ধন জমা থবলৈ অহা গ্ৰাহকৰ পৰা লুটিছিল 2 লাখ টকা। ইয়াৰ পূৰ্বে কেইদিনমানৰ আগতে ভূটানৰ পৰা অহা নাগৰিকক পাঠশালাত 8 লাখ টকা লুটিছিল বিহাৰৰ পৰা অহা এইটো ইৰানী গ্ৰুপৰ সদস্যই। টায়াৰ পাংচাৰ কৰা, চোকা অস্ত্ৰ, চুৰি, ৰড, ভূটানী নোট, পাছবুক উদ্ধাৰ সদস্য দুগৰাকীৰ পৰা। 2 বিহাৰী সদস্য ই বেংক এটিএমৰ সন্মুখত ৰৈ কৰিছিল বিভিন্ন পৰিকল্পনা। সদস্য দুগৰাকী দীৰ্ঘ দিনৰ পৰা হাউলিত বাহৰ পাতি আছিল। সদস্য দুগৰাকীৰ নাম দীপ যাদৱ, বয়স 32 বছৰ, বেহেৰুল যাদৱ, বয়স 40 বছৰ। বিহাৰৰ কাটিয়াৰৰ পৰা আহিছিল দুয়োগৰাকী। বহিৰাজ্যৰ ডকাইতৰ লগত আৰু কোন কোন জড়িত আছে বজালী আৰক্ষী তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24। 25 তাৰিখত এজন গফাছ কলিতা বুলি বেংক ইউনিয়ন বেংকত পইচা থবলৈ আহিছিলে। 2 লাখ সি অলৰেডি থলে। 2 লাখ থোৱাৰ পিছত ডিপজিট কৰাৰ পিছত তাৰ বেগত 40,000 মান আছিলে। তেতিয়া এই বিহাৰৰ পৰা অহা ইৰানী গ্ৰুপ, তাক আমি আজি ৰাতিপুৱা 2জন ধৰিছোঁ। 2জনৰ ভিতৰত আছে এজন দীপ যাদৱ, 32 বছৰ, তাৰ ঘৰ হ'ল কাটিহাৰ। তাৰপিছত আৰু এজন হ'ল বেহেৰুল যাদৱ, 40 বছৰ, তাৰ ঘৰ হ'ল কিষাণগঞ্জ, বিহাৰ। 2জনো বিহাৰ। তাৰপিছত এই 2 লাখ যেতিয়া ডিপজিট কৰিলে, কৰাৰ পিছত লগে লগে এই 2জন ক্ৰিমিনেলে কি কৰিলে যে তাৰ গাড়ীখন এই পাংচাৰ কৰি দিলে। তাৰপিছত লগে লগে ক'লে যে আপকা গাড়ী পাংচাৰ হোৱা হয়, থোৰা দে। যেতিয়া তেনেকৈ লৈ টায়াৰটো যেতিয়া চাবলৈ ধৰিলে, লগে লগে তাৰ বেগখন কাঢ়ি পেলাই তেওঁলোকে তাৰ পৰা পলালে। সি ক'লে যে এই তাৰ বেগত বোলে 40,000 আৰু আছিলে, এইখিনি জমা দিবৰ কাৰণে বাকী আছিলে, সেইটো লৈ গ'ল তেওঁলোকে। তাৰপিছত আমি সেইটো বিশেষত আমি ইনভেষ্টিগেশ্যন কৰিলোঁ। আমাৰ পাঠশালা থানাৰ যিমান অফিচাৰ আছে তেওঁলোকে লাগি আজি ৰাতিপুৱা যেতিয়া আকৌ পাঠশালা ষ্টেট বেংকত ওচৰৰ যেতিয়া এই ঠিক তেনেকুৱা আজিও তেওঁলোকে কামটো কৰিবৰ কাৰণে আহিছিলে, তেতিয়া আমাৰ পুলিচে তাত CCTV ফুটেজবিলাকত চাই পেলাই তেওঁলোকৰ ফটো চাই যেতিয়া দেখিলে যে সেইকেইটা মানুহেই তাত ঘূৰা ফেৰা কৰি আছে, লগে লগে তেওঁলোকক ধৰিলে। ধৰাৰ লগে লগে তেওঁলোকৰ পৰা আমি কেইটামান বস্তু পালোঁ, যেনেকুৱা টায়াৰ পাংচাৰ কৰা, তাৰপিছত আপোনাৰ পকেটত যদি পইচা লয়, মানি বেগ যদি লয়, পকেটত পিছফালে যদি কাটি পেলাই মানি বেগটো ওলাব পৰা, আৰু বিভিন্ন ধৰণৰ কি বুলি কয় স্ক্ৰু ড্ৰাইভাৰ আৰু কিছুমান কি বুলি কয় এইটো যিখিনি হেৰিবিলাকত ব্যৱহাৰ কৰিব। আৰু তেওঁলোকে কোৱা মতে তেওঁলোকে বোলে কি বুলি কয় সেইটো ট্ৰেইনতো তেওঁলোকে কৰে, চুৰি কৰে, ডকাইতি কৰে। কেতিয়াবা ট্ৰেইনত উঠি আহি পেলাই বেগখন যাতে কাটিব পাৰে, ঠিক তেনেকুৱা চকা ডেগাৰ টাইপৰ হেৰিও আছে তেওঁলোকৰ লগত। কি ইনভেষ্টিগেশ্যনত কি আহি যায়, কি পৰ্যায়ত আহি যায়, সেইটো অহাকালি গম পাই যাব। থেংক ইউ। তেওঁলোকে ইয়াত নাই, তেওঁলোকে হাউলিত আছিলে বাহৰ পাতি পেলাই। তাত 4জন আছিলে। 4জনৰ ভিতৰত 2জনো এই ৰাতিপুৱা বেলেগত ওলাই গৈছিলে, সেইকেইটাকো আমি আজি চাৰ্চ কৰিলে নাপালোঁ। অকল এতিয়া আমি 2জনকে পাইছোঁ। বাকী 2জন তেওঁলোকৰ গ্ৰুপটো 4জন আছিলে। হয়তো তেওঁলোকে ক'ৰবাত ছাইডত তেনেকুৱা ক্ৰাইম কৰিব গৈছিলে চাগে, বা নহ'লে ইয়াতে যদি আছে তেতিয়া ইহঁতক ধৰাৰ লগে লগে পলাই গ'ল। সেইটো কাৰণে আমি বাকী 2জনক ধৰিবলৈ আমি সক্ষম হোৱা নাই, কিন্তু আমি তদন্ত অব্যাহত ৰাখিছোঁ। থেংক ইউ। নাই, তেনেকুৱাটো আমি কৰা নাই। আমি যিখিনি এতিয়া ৰিকভাৰ কৰিছোঁ তাৰ ওপৰত আমি তদন্ত কৰি আছোঁ। কাৰ লগত কি পুৰাণা কি কেছৰ লগত জড়িত আছে, সেইটো আমি পৰৱৰ্তী পৰ্যায়ত আমি গম পাম। থেংক ইউ।